মঙলদৈত ধৰ্মীয় অনুভূতিত প্ৰচণ্ড আঘাত। বুধবাৰে নিশা মঙলদৈৰ কেইবাটাও মন্দিৰত মূৰ্তি ভাঙিলে দুষ্কৃতিকাৰীয়ে। চেৰেং চাপৰি, গেৰিমাৰী, নোৱা নদী, কালী মন্দিৰকে ধৰি কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি ছিঙি পেলাই দুষ্কৃতিকাৰীয়ে। মঙলদৈত বিভিন্ন অঞ্চলৰ অৰ্ধ শতাধিক মন্দিৰত এনে দুষ্কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈছে। মূলতঃ কালী মন্দিৰসমূহক লক্ষ্য কৰি লয় দুষ্কৃতিকাৰীয়ে। একেলগে বহু মন্দিৰত ই দুষ্কাৰ্য সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত এয়া কোনো বৃহৎ দলৰ পৰিকল্পিত অপকৰ্ম বুলি ৰাইজে সন্দেহ কৰিছে। হয়তো তেওঁলোকে দুষ্কৃতিভাৱে ভাবিছে যে আমি যিহেতু অহাকালি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আছে, হয়তো গোটেই হিন্দু মানুহৰ চাকি বন্তি জ্বলাব দিয়া, তেওঁলোকে এনেকুৱা এটা ঘটনা ঘটাই দিওঁ যাতে কোনো অলাচামতে এটা গণ্ডগোল লাগে, ধৰ্মৰ মাজত এটা বিভাজন আনিব সৃষ্টি কৰি আছে। মূৰ্তিসমূহ লণ্ডভণ্ড কৰি মন্দিৰ চৌহদতে পেলাই থৈ যায় ভগ্ন অংশসমূহ। কোনো দুষ্ট চক্ৰই ধৰ্মীয় সংঘাত লগোৱাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে এনে দুষ্কাৰ্য সংঘটিত কৰাৰো সন্দেহ ৰাইজৰ মাজত উদ্ৰেক হৈছে। আৰু প্ৰায়বিলাক মূৰ্তিৰে প্ৰায় 50টা মানে মুণ্ড বা যিটো মূৰ্তিৰ মুখাৱয় থাকে, সেই মুখাৱয়টো ক্ষতিসাধন কৰিছে কোনোবা দুৰ্বৃত্তই। গতিকে আজিৰ দিনটো কিবা এটা উদ্দেশ্য কৰি তেনেকুৱা ধৰণৰ দুৰ্বৃত্তই কাম ফেৰা কৰা যেন মোৰ অনুভৱ হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ লক্ষ্যৰে অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধান চলাই আছোঁ, এইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি। আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ, কাৰণ বহুত ভিতৰুৱা। ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায়। গতিকে এই অঞ্চলৰ আইডিয়া থকা কোনোবা ব্যক্তিয়ে হয়তো কৰিব। এই ঘটনাই মঙলদৈত বিশেষ চৰ্চা লাভ কৰাৰ লগতে ৰাইজৰ মাজত শংকা বৃদ্ধি কৰিছে। মঙলদৈৰ পৰা লক্ষ্মীনন্দন কলিতাৰ ৰিপৰ্ট, NKTV+।